কি হাই হাই আলোচনাৰ মাজেদি সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই গোষ্ঠী সংঘৰ্ষ লগাবলৈ দিয়া নহ'ব, গোষ্ঠী সংঘাত লগাবলৈ দিয়া নহ'ব, কাৰ্বিসকলৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব, জনগোষ্ঠীয় লোকক তুচ্ছ তাচ্ছিল্য অসমৰ মাটিত সহ্য কৰা নহ'ব, বাহিৰৰ মানুহৰ জনগোষ্ঠীয় লোকৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব, বহিৰাগতৰ দাদাগিৰি নচলিব, অসমত বহিৰাগতৰ দাদাগিৰি নচলিব, কাৰ্বি ভাইসকলৰ ওপৰত দাদাগিৰি নচলিব, আমি অসমীয়া এক হৈ থাকিব লাগিবই, নচলিব, কাৰ্বিসকলক তুচ্ছ তাচ্ছিল্য কৰাসকলক গ্ৰেপ্তাৰ কৰিব লাগিবই, কাৰ্বিসকলক চাইনিজ বুলি কোৱা সহ্য কৰা নহ'ব, গবেক বুলি কোৱা সহ্য কৰা নহ'ব, অসমৰ কাৰ্বি চাইনিজ গবেক বুলি কোৱা সকলক মানি লোৱা নহ'ব, কাৰ্বি ভাই ভনীক ধমকি দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিবই, অসমৰ ভূমিপুত্ৰ কাৰ্বিসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিবই, ভাষা সংস্কৃতিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিবই, লগাবলৈ দিয়া নহ'ব, গোষ্ঠী সংঘাত লগাবলৈ দিয়া নহ'ব, সহ্য কৰা নহ'ব, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কাৰ্বি চাইনিজ অসমত বহিৰাগতৰ দাবী সকলো মিলি থাকিব লাগিবই, কাৰ্বিসকলৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব, জিন্দাবাদ, কাৰ্বি চাইনিজ বুলি কোৱা সকলক গ্ৰেপ্তাৰ কৰিব লাগিবই। প্ৰথম কথা, কাৰ্বিসকল আটাইতকৈ অসমৰ পুৰণি জনগোষ্ঠী, যি কাৰ্বিসকলক বিষ্ণু ৰাভাদেৱে অসমৰ কলমবাজ বুলি কৈছিলে, সেই কাৰ্বি লোকসকলৰ ওপৰত যি ধৰণেৰে পৰিকল্পিতভাৱে তেখেতলোকক তুচ্ছ তাচ্ছিল্য কৰি তেখেতলোকক সংবিধানে প্ৰদান কৰা ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষা সংস্কৃতিৰ অধিকাৰ খৰ্ব কৰা বুলি তেওঁলোকে উপলব্ধি কৰিছে আৰু তেওঁলোকে সাংবিধানিক অধিকাৰ বিচাৰি ৰাজপথত গণতান্ত্ৰিক আন্দোলন কৰিছে। সেই আন্দোলনৰ ওপৰত পৰিকল্পিতভাৱে যি আক্ৰমণ চলিছে সেয়া কেতিয়াও সহ্য কৰা নহ'ব। আপোনালোক সকলোৱে জানে যে কাৰ্বিসকল অসমীয়াৰ ভাই, আমি আজিৰ দিনটোত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ স্বৰূপ শিৱসাগৰৰ ভূমিত থিয় হৈ সেই কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰিব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আপোনালোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আৰু আপোনালোকৰ ওপৰত হোৱা আক্ৰমণ আমি কেতিয়াও মানি নলওঁ, আমি সহ্য নকৰোঁ। হয়, কাৰ্বিসকল তেওঁলোক জনগোষ্ঠীয়ভাৱে কাৰ্বি, কিন্তু জাতি হিচাপে তেওঁলোক অসমীয়াৰ অবিচ্ছেদ্য অংগ আৰু তেওঁলোকৰ ওপৰত যি চাইনিজ কাৰ্বি গবেক বুলি একাংশই তেওঁলোকক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰা, শ্লোগান দিয়াৰ ধৃষ্টতা দেখুৱাইছে, তেওঁলোকক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি আচৰিত হৈছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক একাংশ উত্তৰ ভাৰতীয় চাইনিজ বুলি উপলুঙা কৰে, আমি দেখি আহিছিলোঁ, কিন্তু অসমৰ মাটিত থিয় হৈ এনেকৈ অসমৰ ভূমিপুত্ৰক কাৰ্বিসকলক চাইনিজ গবেক বুলি ক'ব, এইটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা অসম চৰকাৰৰ দায়িত্ব। আজি সাংবিধানিকভাৱে স্বীকৃত ষষ্ঠ অনুসূচীৰ জৰিয়তে তেওঁলোকক এই অধিকাৰ দিয়া হৈছে। আজি কাৰ্বি লোকসকল কিয় শংকিত হৈছে, কোনবিলাক দিশৰ পৰা তেওঁলোকৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি আহিছে, এই কথাখিনি সকলো মানুহে হৃদয়ংগম কৰা উচিত। অসম চৰকাৰে তেওঁলোকক নিৰাপত্তা নিশ্চিত কৰা উচিত। তাকে নকৰি তেওঁলোকৰ গণতান্ত্ৰিক আন্দোলনক এহাতেদি খৰ্ব কৰিব, অন্য হাতেদি উত্তৰ ভাৰতীয় এখিনি মানুহে ক'ত সাহস পালে যে এনেকৈ তেওঁলোকক ধমকি দিব। গতিকে অসম চৰকাৰলৈ স্পষ্ট বাৰ্তা, যদি আপোনালোকে চাইনিজ গবেক, কাৰ্বি গবেক বুলি কোৱা সেই কালপ্ৰিটবিলাকক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে পিছফালেদি তেওঁলোকক সহযোগ কৰিছে। যদি নহয়, অনতিবিলম্বে এই পাখণ্ডবিলাকক গ্ৰেপ্তাৰ কৰক আৰু দুয়োটা পক্ষৰ যি সমস্যা সেই সমস্যা আলোচনাৰ মাজেদি সমাধান কৰক।